টেং 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 টিৰিং টিৰিং টেং 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 টেং। হেল্ল' টোকাৰীত সেইবোৰ শব্দ নাই টেং 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 টেং। এই টোকাৰী গীত গোৱাৰ আগতে এনে কনচাৰ্ট এটা নামাৰে জানো? সেই কনচাৰ্টটো মানে মই মুখত মানে কেনেকৈ মাৰি লৈছোঁ আকৌ, তাৰপিছতে মই ইয়াতে বোলাম হা, এনেকৈ আৰু বৈৰাগী হ'ম আৰু বুজিছা, তোমাক এৰিম আৰু এইখন যে মানে যেতিয়া শিকিলোঁ। হেল্ল' বৈৰাগী হ'লে কেনেকৈ হ'ব? মইনো কি কৰিম? মই কাৰ লগত থাকিম হেৰা? থাকিবা আকৌ অকলে অকলে, এই ডাঙৰ এটা মোবাইল লৈ দিম, ফোন মাৰি থাকিবা জালে জালে, তোমাৰ বনো ঢেৰ ওলাব। মই নহ'লে কি হ'ল? আইঅ আমাক নালাগিলেহে পাইছে পাই ৰং নাম্বাৰ। দেখা নাই ফেচবুকত গোটেইখন মানে তেনেকুৱা মানে বোৱাৰী লভাৰ ধেৰ ওলাইছে, এনেকৈ এটা পতাই ল'বা। আইঅ আমাৰ এতিয়া ভগতি কৰিব বয়স হ'লা পাই, আমাৰ এতিয়া ৰং নাম্বাৰ লগাই হেল্ল' হেল্ল' মাৰিবলৈ সময় নাই বুজিছা। বৰ ভাল পালোঁ দেই শুনি। তেতিয়াহ'লে মানে মই আজি মই বিশ্বাস কৰিলোঁ আৰু দেই। নমস্কাৰ বন্ধুসকল, অলপ ধেমালি কৰিছোঁ আৰু। আপোনালোকৰ সেইফালে গৰম পৰিছেনে? আইঅ আমাৰ ইয়াত আৰু ক'ব নালাগে আৰু দেই। ৰাম 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 কি যে গৰম আৰু। অঁ এতিয়া মই সেই ফেচবুকত দেখিছোঁ, জোল বৈ গৈছে আৰু ফেচবুকত দেখিছোঁ যেতিয়া মানে সেই বালিৰে মানে কেৰাহী পাতি মানে বৰাবৰ সেই কি কয় কণী মানে বইল কৰিছে, কণী মানে ভাজিছে, অঁ পাপৰ ভাজিছে। আমাৰ এতিয়া কি হ'ব এতিয়া? আজি আপোনালোকলৈ এটি বেলেগ ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টি যিসকলে টোকাৰী বজাবলৈ শিকিম বুলি ভাবি আছে তেখেতৰ কাৰণে এই ভিডিঅ'টো আনিছোঁ। আম হৈলা টেঙত প্ৰথমে এখন চিনাকি কৰি দিছোঁ। এইখন যিকোনো কাঠৰে বনাব পাৰি, হ'লেও কঁঠালৰ কাঠৰ হ'লে বেছি ভাল, মাতটো গহীন হয়। তাৰপিছতে এইখন মানে গুৰি চালৰ হ'ব লাগে, এই ছালটো অঁ গুৰি চালৰ হ'লে মাতটো বহুত ভাল, গহীন হয়, মাতটো শুনিবলৈ ভাল। এইখনক কয় টোকাৰী। তাৰপাছতে গুৰি চাল পাবলৈ নাই কাৰণে আৰু ছাগলী চালহে লগাইছে। অঁ এতিয়া এখন মানে ছাগলী চাল লগাইছোঁ আৰু, হ'লেও মাতটো ওলাইছেতো। তাৰপিছতে ইয়াত দেখিছে নহয় এই ৰছীডাল, এইবোৰ আপোনাৰ কি কয় এইটো হুইল বহি যে টোপায়, সেই ৰছীটো প্লাষ্টিক ৰছী নে কি কয় সেইটো লগাইছোঁ। ইয়াত সাধাৰণতে 5ডাল ব্যৱহাৰ কৰা হৈছে। প্ৰথমত তলৰ দুডাল মানে ডাবল ডাবলকৈ দিয়া আছে আৰু ওপৰৰ ফালে অকল এডাল দিয়া আছে। এই দুইডালৰ মাত্ৰ একেই কৰি ল'ব লাগিব, এনেকৈ মিলাই ল'ব লাগিব। ফাৰ্ষ্ট টাইম এইটো মানে প্ৰথম মিলাব জানিব লাগিব এই ফৰ্মুলাটো। তাৰপিছতে এইখিনি চাবিখিনি এইখিনি চাবি লগালে ভাল, ঢিলা হৈ নাযায়, যেনেকৈ থাকে তেনেকৈয়ে থাকে আৰু। এইটো মানে বাকীবোৰত মানে মোহৰা বুলি কয়, মোহৰা চাবি। গতিকে মই ইয়াত চাবি চিষ্টেম কৰি লৈছোঁ। চাবি চিষ্টেম কৰিলে মানে অলপ ভাল লাগে। কিনিবলৈ পায় এই গীটাৰৰ চাবি আৰু সেইকেইটা লগাব পাৰি। এতিয়া প্ৰথমতে মই আপোনালোকক দেখাওঁ। প্ৰথম আপোনালোকে শিকিব 1 2 3 4। মোক এজন গুৰুৱে শিকাইছিলে, মোৰ গুৰু হ'ল ঘেঁহু গুড়া। এতিয়া তেখেত নাই, তেখেতক মই গুৰু পাতি লৈছিলোঁ। তেখেতে প্ৰথম শিকাইছিলে মোক 1 2 3 4 মাৰিবলৈ। প্ৰথম এই তিনিডাল যদি 3টা আমাৰ আছে, 1 2 3 1 2 3 এই 3ডাল। কিন্তু ইয়াত আঙুলি দেখিছে নহয়, এই আঙুলি ইয়াত চেপাৰ লগে লগে মাতটো ইয়াতে মানে কেইবাটাও মাত ওলাব, অৰ্থাৎ তাৰমানে সপ্তসুৰ ইয়াতে ওলাব। বাঁহীত যেনেকৈ সপ্তসুৰ থাকে ইয়াতো ঠিক তেনেকেই চাৰে গামা পা ধা নি সা, গোটেই ফৰ্মুলাখিনি সকলোতে থাকে। গতিকে ইয়াতো আপোনালোকে এই আঙুলি টিপি ইয়াতে মানে ফৰ্মুলাটো বিচাৰি পাব। প্ৰথম আপোনালোকে শিকিব 1 2 3 4, এই মিডল পইণ্টৰ পৰা আৰম্ভ কৰিব, এই মাজৰ পৰা। তিনিবাৰ মাৰিব, 3 4।
1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 আকৌ ঠিক তেনে তললৈ যাব 1 2 3 4 1 2 3 4 1 2 3 4 এতিয়া শুৱনি হ'বৰ কাৰণে আপোনালোকে এইটো কপাব লাগিব আহোঁতে যাওঁতে বিচাৰতে মানে লগাই লগাই আহিব এয়া বুজি পাইছেনে 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 ফাৰ্ষ্ট টাইম এই মাতটো শুনি লওক এটা মাত তাৰপৰা ইয়াত টিপিব এই দুটা মাত আকৌ এইটো এৰি আকৌ মাজত মাৰিব এতিয়া ধৰি নলোৱাকৈ এই মাতটো তাৰপৰা ইয়াত এবাৰ হেঁচা দিব এই দুটা মাত তাৰপৰা আকৌ আৰু তললৈ আছে এনেকৈ এই দুটা মাত তাৰপৰা ইয়াত আকৌ মাজত এৰি আকৌ এই ঠাণ্ডালত লগাব ঠাণ্ডাত আঙুলি নিদিবকৈ মাৰিব এইটো এটা মাত তাৰপিছতে এবাৰ আঙুলি এবাৰ টিপি দিব জোখত এইটো এটা মাত তাৰপিছত ক্ৰমান্বয়ে তললৈ মাৰিব এচাত এইটো এটা মাত আকৌ তললৈ যাব এইটো এটা মাত আৰু তললৈ যাব পাৰি গান লৈ লৈ এইটো একেবাৰে কণ্ঠস্বৰ একেবাৰে চেচ আৰু ইয়াকে ওপৰত টানিব নোৱাৰে আৰু এইটো গানেই নহ'ব এই টোকাৰীখন আমি শুনাত মহাদেৱে বনাইছিলে আৰু পাৰ্বতীয়ে গুণা হেৰি কৰিছিলে ন বাতিছিলে কৈলাশৰ টোকাৰী বজালে বাজিব মিলালে মিলিব সেই টোকাৰী গুণা যিদিনা ছিগিব এই দেহা পৰিব কিমান ভাল লাগে নহয়নে এনেকৈয়ে আপোনালোকে বজাবলৈ চেষ্টা কৰিব নিশ্চয় পাৰিব আমাৰ আশীৰ্বাদ সদায় থাকিব যদি আপোনালোকে শিকিবলৈ বিচাৰিছে ঠিক মই যেনেকৈ কৰিছোঁ তেনেকৈয়ে আপোনালোকে বজাব নিশ্চয় পাৰিব আজিলৈ তেন্তে ইমানতে সামৰিছোঁ